গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ উদ্যোগত তথা অধ্যাপক উমাকান্ত দেৱ শৰ্মা ফাউণ্ডেশ্যনৰ সহযোগিতাত ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আজি আচাৰ্য যোগীৰাজ বসু সোঁৱৰণী বক্তৃতানুষ্ঠানটি অনুষ্ঠিত হয়। বক্তৃতানুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ ৰাজ্যপাল আৰু বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই উল্লেখ কৰিছে যে সংস্কৃত হৈছে বিকশিত ভাৰতবৰ্ষৰ আধাৰশিলা। বসুধৈৱ কুটুম্বকমৰ দৰে সংস্কৃত ধাৰণাসমূহে ভাৰতবৰ্ষৰ বিবিধতাৰ মাজত একতাৰ বোধ জাগ্ৰত কৰি বিশ্বমানৱৰ চিন্তাধাৰাক পথ দেখুৱাই আহিছে। সহস্ৰাব্দ জুৰি সংস্কৃত ভাষাই ভাৰতীয় সভ্যতা, দৰ্শন, বিজ্ঞান, সাহিত্য আৰু নৈতিক চিন্তাধাৰাক এক গভীৰ ভিত্তি প্ৰদান কৰি আহিছে। সংস্কৃত ভাষা আৰু ইয়াৰ অন্তৰ্নিহিত চিন্তাধাৰা আধুনিক ভাৰতৰ বিকাশ যাত্ৰাত অতি প্ৰাসংগিক। অনুষ্ঠানত আদৰণি ভাষণত উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই উল্লেখ কৰিছে, বিশ্ববিদ্যালয় কেৱল পাঠদানৰ এক কেন্দ্ৰ নহয়, ই হৈছে জ্ঞান, চিন্তা আৰু পৰম্পৰাৰ এক সজীৱ মিলনস্থল। আচাৰ্য যোগীৰাজ বসু সোঁৱৰণী বক্তৃতাৰ দৰে অনুষ্ঠানসমূহে সংস্কৃত ভাষা আৰু উপনিষদীয় দৰ্শনৰ সমৃদ্ধ পৰম্পৰাক আধুনিক শিক্ষাৰ সৈতে সংযোগ স্থাপন কৰি নৱপ্ৰজন্মক মননশীল আৰু মূল্যবোধ সম্পন্ন নাগৰিক হিচাপে গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আমি আশাবাদী। আনহাতে অনুষ্ঠানটিত অধ্যাপক পণ্ডিত উমাকান্ত দেৱ শৰ্মা ফাউণ্ডেশ্যনৰ উদ্যোগত আচাৰ্য উমাকান্ত দেৱ শৰ্মাৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰাৰ লগতে বিশিষ্ট সংস্কৃত পণ্ডিত, সংস্কৃত ভাৰতীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অধ্যাপক ৰমেশ কুমাৰ পাণ্ডেক সংস্কৃত ৰত্ন সন্মানেৰে বিভূষিত কৰা হয়। BAPH স্বামীনাৰায়ণ অনুসন্ধান সংস্থাৰ অধ্যক্ষ মহামহোপাধ্যায় সাধু ভদ্ৰেশ দাসে দ্য এস্থেটিক বিউটি অফ উপনিষদিক ডায়লগ শীৰ্ষক বিষয়ত আচাৰ্য যোগীৰাজ বসু স্মাৰক বক্তৃতা প্ৰদান কৰে। পণ্ডিত উমাকান্ত দেৱ শৰ্মা ফাউণ্ডেশ্যনৰ সভাপতি কনক চন্দ্ৰ শৰ্মাই অসমত সংস্কৃত শিক্ষাৰ ওপৰত আলোকপাত কৰে। শেষত শলাকৰ শৰাই আগবঢ়াই সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক কামেশ্বৰ শুক্লাই। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।